এনভাইৰনমেণ্টেল চায়েন্স পৰিৱেশবিদ LP স্কুলৰ পৰা দিব লাগিব। সেই ল'ৰা ছোৱালীখিনিয়ে কোনোদিন গছ কাটিব নিদিব, কোনোদিন জীৱ জন্তু মাৰিব নিদিব, কোনোদিন চৰাই চিৰিকটি মাৰিব নিদিব। সিহঁতে নতুন পৃথিৱী কৰিব। এতিয়া আপুনি আইন যিমানেই বনক সদায় গড় মাৰিছে দেখোন। দিল্লীত বহি ঘৰৰ ভিতৰত বহি পৰিকল্পনা আয়োগটো অসমৰ ইয়াত থকা মানুহে তাত পৰিকল্পনা আয়োগটো গঠন কৰা নাই নহয়। এই ধৰক অসমৰ যিবোৰ ধৰক প্ৰকৃতিক সংগঠন আছে তেওঁলোকে কিবা কাম কৰিছেনে? কি কৰিবলৈ? পইচা পাই খায় আৰু পইচাৰ কাৰণে কাম কৰে, অন্য কাৰণটো নকৰে, দেশৰ কাৰণটো নকৰে। ভাৰতীয় শিক্ষাটো যে অৰ্থকৰী শিক্ষা, কিবা জ্ঞানকৰী শিক্ষা নে? সেই তাহানিখন আছিল। হিয়েন চাঙে হয়তো চীন দেশৰ পৰা খোজকাঢ়ি আহিহে ভাৰতবৰ্ষৰ নালন্দা বিশ্ববিদ্যালয় বা অসমত আহি পেলাই জ্ঞান আহৰণ কৰিছিল, শিক্ষা আহৰণ কৰিছিল। কিন্তু আজিকালি যায়নে? সেইটো কৰা নাই। আপুনিও চাকৰি কৰিছে, মই ফ্লেট এটা বনাম, ঠিকছে মই অকলে থাকিম, কিন্তু দেশৰ কাৰণে কোনদিনা কৰিলে? সেইটোতো কৰা নাই। শিক্ষাটোক অগ্ৰাধিকাৰ দিব লাগে, মানে এনভাইৰনমেণ্টেল চায়েন্স পৰিৱেশবিদ LP স্কুলৰ পৰা দিব লাগিব। যিদিনা গছ ৰুব LP স্কুলত নাম লগাব, এই দুজোপাত 5 বছৰত সি ডাঙৰ কৰিবই লাগিব। সেইটো প্ৰেক্টিকেল কৰিব লাগিব। তাৰ অক্সিজেনটো নিজে ল'ব আৰু পিছৰ 5 বছৰত আৰু দুজোপা ৰুব, সি বিশ্ববাসীক দিব। তেতিয়া ভাৰতবৰ্ষত 5 বছৰত কিমান কোটি ল'ৰাই এডমিশ্যন ল'ব আৰু কিমান কোটি গছ, তেতিয়া গোলকীয় উষ্ণতা নিবাৰণ হ'ব আৰু সিহঁত নতুন পৃথিৱী গঢ়িব। সেই ল'ৰা ছোৱালীখিনিয়ে কোনোদিন গছ কাটিব নিদিব, কোনোদিন জীৱ জন্তু মাৰিব নিদিব, কোনোদিন চৰাই চিৰিকটি মাৰিব নিদিব। সিহঁতে নতুন পৃথিৱী গঢ়িব। শিক্ষাটো সংস্থাক অগ্ৰাধিকাৰ দিব লাগে, মানে LP স্কুলৰ পৰা দিব। প্ৰকৃতি ৰক্ষা প্ৰকৃতি ৰক্ষা সেই আদিম যুগত সংৰক্ষণ নকৰিলে, তেতিয়াৰ পৰা কৰাই নাই এতিয়ালৈকে। নকৰাৰ ফলতে গোলকীয় উষ্ণতাটো হৈছে। জনসংখ্যা বৃদ্ধি হৈছে, নগৰীকৰণ বেছি হৈছে, উদ্যোগীকৰণ বেছি হৈছে, যান্ত্ৰিকৰণটো বেছি হৈছে। অন্যটো হোৱা নাই, প্ৰকৃতিৰ কাৰণে কৰা নাই, ধ্বংসই কৰিছে। কিন্তু CMকো কৈছোঁ সেইটো কথা। আপুনিনো কি কৰিলে? যোৰহাটত জন্মভূমি হৈ পেলাই আপুনি একোৱেই নকৰিলে। আপোনাৰ নিম নগৰটো এজোপা নিম নাই। মহম্মদ বিন তুগলকক ৰুবলৈ দিছিলে আপুনি 1000 কোটি টকাটো আমেৰিকাই দিলে বুলি ঘূৰাই দিব নালাগে বোলে, তেনেকুৱা কৰিব লাগেনে? আৰু এই পক্ষী নিৰীক্ষণ ঘৰ এটা বনাই থৈছে, সেইটো বিজ্ঞানসন্মত হয়নে বোলো? দলংখন ভাগিলে দেখোন। ক'ত আছে এইটো? সেইটো কিমান ডাঙৰ কথা বুলি ভাবিছে? এনেই আছে, বিজ্ঞানসন্মত গছ এজোপাও নাই কাণত। বিজয় কৃষ্ণ সন্দিকৈ এইবোৰ ফটকে কৰিম বুলি ক'লে, নকৰিলে আৰু পৰিকল্পনা হিচাপে লয়, কিন্তু পিছত গৈ কামত পৰিকল্পনা এই দিল্লীত সেই গুদাম ঘৰটো জেলত সোমাই কৰিলে কিন্তু হ'ব, ফিল্ডত বহিলে। তাৰপৰা আপুনি যে বিশ্বাস কৰে যে সৰু ল'ৰা ছোৱালী যদি আমি পৰিৱেশ বিজ্ঞান শিক্ষা দিওঁ, প্ৰকৃতি সংৰক্ষণ শিক্ষা দিওঁ, হয় জীৱ জন্তু তেতিয়াহ'লে কামত আহিব। কামত আহিব, পৃথিৱীবাসীৰ কাৰণে আহিব। মানে সিহঁতে নতুন পৃথিৱী গঢ়িব, নতুন পৃথিৱী গঢ়িব। আৰু সিহঁতে কোনোদিন গছ কাটিব নিদিব, আৰু কোনোদিন চৰাই মাৰিব নিদিব, কোনোদিন জীৱ জন্তু মাৰে। এতিয়া আপুনি আইন যিমানেই বনক সদায় গড় মাৰিছে দেখোন। যান্ত্ৰিকতাৰ দিনতো সেই আদিম যুগৰ সভ্যতা আছে, সদায় গড় মাৰে। পৃথিৱীৰ এশিঙীয়া গড়টো এই অসমতে আছে। যে অসমৰ পৰিৱেশটো বিশ্বৰ কোনো লগত নিমিলে। গড় এনে আপোনাৰ মতে কিয় মাৰে বুলি বিশ্বাস কৰে? কি কামত ব্যৱহাৰ কৰে তেওঁলোকে জানে। মানে সেই যিবিলাকে মানে অসমৰ সন্তান নহয়, অসমক বেয়া পায়, অসমক বেয়া পায়, অসমৰ পৰিৱেশৰ লগত থাকি সিহঁতে গছ গছনি বেয়া পোৱা, জীৱ জন্তু বেয়া পোৱা, চৰাই চিৰিকটি বেয়া পোৱাটো অসমৰ সন্তান নহয়। মানে এই অসমৰ যিটো জলবায়ু, অসমৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো পৃথিৱীত ক'তো বিচাৰি পাবলৈ নাই। গতিকে মই কৈছোঁ যে যিবিলাকে সেইবোৰ কাম কৰিছে ই অসমৰ সন্তান নহয়।
অসমক ভাল নাপায়। মই এই গড়ৰ যে খৰ্গটোৰ কাৰণে বিশেষকৈ মাৰেতো বাহিৰততো বিক্ৰী হয়, বহুত কোটি কোটি টকাত বিক্ৰী হয়। আৰু গড়ৰ খৰ্গৰ পৰা ঔষধ তৈয়াৰ কৰে বুলি কয়। আমিতো এইটো ঔষধ খাই পোৱা নাই। আপোনাৰ এটাই নেচাৰ, এতিয়া আৰৱত যিটো আছে শুকান বালি, যদি তাত ম'হৰ মূৰো যদি আঁৰি থৈ গৈ গড়ৰ খৰ্গটো যদি কোটি টকা, সিহঁতৰ পইচাৰ মা বাপ নাই, 1 কোটি 2 কোটি টকা দি ল'লে চাবৰ কাৰণে। পৃথিৱীৰ এশিঙীয়া গড়টো মোৰ ঘৰত আছে। এতিয়া আত্মগৌৰৱ, ম'হৰ শিং তাহাঁতৰ তাততো ম'হৰ শিং নাই, হৰিণাৰ শিং নাই। তেনেকুৱাবিলাক দেখে, সেইবিলাকৰ কাৰণে সজাই পৰাই থবৰ কাৰণে কোটি কোটি টকা। আৰৱত মানে এবিধ ডেগা ব্যৱহাৰ কৰে। ডেগাখনৰ মানে নাওটো গড়ৰ খৰ্গ বুলি ভাবে। আকৌ কয় কি তেওঁলোকৰ গড়ে যে পানী খাওঁতে এই খৰ্গটোৰ সৈতে এনেকৈ জোকাই লয়, গড়ৰ খৰ্গৰ মানে পানী বিশুদ্ধ কৰে। সেইকাৰণে মদৰ বিষাক্ততাটো নোহোৱা কৰিবৰ কাৰণে গড়ৰ খৰ্গৰ দ্বাৰা গিলাচত মানে মদ খায়। সেইটো কাৰণে চাপ্লাই হয় আৰু ঔষধ তৈয়াৰ কৰি কয়। মানুহৰ যৌৱন শক্তি বঢ়ায় বুলি কয়, সেইকাৰণে বিক্ৰী হয়। আপুনি বিশ্বাস নকৰে? আপুনি এইবিলাকতো বিশ্বাস নকৰে? মই নকৰোঁ, নকৰোঁ। আমি নেচাৰেল যিটো বস্তু আৱিষ্কাৰ কৰি পেলাই ডাঙৰ হৈছোঁ, আৰু সেইখিনি ব্যৱহাৰ কৰাৰ পিছত সেইজন পৃথিৱীৰ পৰা নাযাবগৈনে? বিজ্ঞানীসকলে তাৰমানে আমেৰিকাৰ বিজ্ঞানীসকলে 2006 চনত আটাইতকৈ মানে উচ্চ পৰ্যায়ৰ গৱেষণা কৰি পেলাই পাইছে গড়ৰ খৰ্গত এই নোমত বা চুলিত বা শিঙত যিটো বস্তু কেৰাটিন বুলি, সেইটোৱে থাকে। তাৰমানে সেইটো কোনো কামত নাহে। আমাৰ চুলিত থাকে, নখত থাকে, কিন্তু হাড়ত নাথাকে অৱশ্যে। গতিকে গড়ৰ খৰ্গটো কোনো মানে বিজ্ঞানৰ ফালৰ পৰা কোনো ঔষধি গুণ তাত নাই, মানুহে বিশ্বাস কৰে। নোমে সেইখিনি নহয় জানো? আমাৰ চুলিৰ নোমডালৰ লগত একেই তাৰমানে। গতিকে বিজ্ঞানে সেইটো কৈ আছে। এতিয়া আমি আগত আইতাহঁতে কোৱা শুনিছোঁ, মা আইতাহঁতে একেবাৰে এনেকুৱা হৈ গৈছে, 100-200-150 বছৰতে মৰিছে চাগে। কৈছিল যে ঘনচিৰিকা চুঙা বাদুলি মানুহৰ ঘৰত কেলৈ থাকে, তাৰ বতাহটো ল'লে কেঞ্চাৰ ৰোগ নহয়। এতিয়া আপোনাৰ চব ইণ্ডিয়া আৱাস যোজনাৰ আগত 3 টকা চাউল খুৱাই পাইখানা ঘৰ বনাই দিয়ে, ঘৰ বনাই দিলে ঘনচিৰিকাৰ মৰণ হ'ল, চুঙা বাদুলি মৰণ হ'ল। সেই ঘৰ নাই। তেতিয়াহ'লে পৰিৱেশটো চব অসমৰ ক্লাইমেটৰ কাৰণে সেইটো সৃষ্টি, আৰু উত্তৰ পূৰ্বাঞ্চলত সেই বস্তুকেইটা বিলুপ্ত হোৱালৈ কেঞ্চাৰ ৰোগ এইটো ভাৰতবৰ্ষৰ ভিতৰতে বেছি। এতিয়া সেই দিনৰ বুঢ়ী আইতাসকল ককাহঁতে চাইণ্টিষ্টেই আছিল, বিশ্বাস কৰিছে। আৰু তাৰ সেইবিলাকৰ ওপৰত কোনো গৱেষণা হোৱা নাই। গতিকে ওপৰত বেছি গৱেষণা নাই। এতিয়াবিলাক নতুন পঢ়িছে, পঢ়ি পেলাই মাৰি পেলাই চাইছে। এতিয়া কৃষি বিশ্ববিদ্যালয় বিজ্ঞানীসকলক কৈছোঁ যে আপোনালোকে চৰাই মাৰিবলৈ, পোক মাৰিবলৈ বা এই দৰৱটো তৈয়াৰ কৰিছে, পোকটোক যে চৰায়ে খাই জীয়াই থাকে, সেইটো কৰিছেনে নাই আপুনি? আপুনি চৰাইটো এই পুৰাণটো ব্যৱহাৰ কৰি চৰাইবোৰ দেশী বিদেশী পৰ্যটন মাছ মাৰি পেলাইছে, সেইটো ভাল কাম হৈছে। আৰু প্ৰদূষণটো বেছি কোনে কৰিছে? আপোনালোকে কৰিছে। আৰু পাঞ্জাৱৰ খেতিয়কে MSc পাছ কৰি খেতি কৰে, আমাৰ ইয়াত একেবাৰে নপোৱাকেইটা কেঁকুৰা নাঙল ধৰে, আৰু দৰৱটো দিওঁতে সেইকেইটা ইউজ কৰে, মানুহ বেমাৰ হৈ নমৰা কি হ'ব? নহয়, আৰু এটা কথা আছে, দৰৱৰ গাত দোষতকৈ মানুহৰ শিক্ষাৰ ওপৰত কয়। মানে যিটো পৰিমাণ দৰৱ দিব লাগে তাতকৈ বেছিকৈ সোনকালে হওক। আৰু মানে আপোনাৰ কুঁহিয়াৰ দৰৱ আনি পেলাই আলুত দিয়ে, আলুৰ দৰৱ নি পেলাই বেলেগত দিয়ে। এইবিলাক খেলি মেলি শিক্ষা নাই যে মানুহ। আচলতে বিজ্ঞানৰ দোষ নহয়, আচলতে ঠিকমতেই উলিয়াই দিছে। এই প্ৰয়োগ কৰাটো চইল টেষ্ট কৰি নকৰে। গতিকে যধে মধে মানে লাভৰ কাৰণে বেছি উৎপাদন, বেছি টকা ইয়াৰ কাৰণে যধে মধে ব্যৱহাৰ কৰি আছে। এই যে ধৰক এতিয়া হাতীৰ লগত যে মানুহৰ এটা হেৰি হৈ আছে, এতিয়া ব্ৰহ্মপুত্ৰ কৈছোঁ নহয়, মই তাতো এখন সেই চাৰ্কুলাৰখন প্ৰত্যেকটো উজনি অসমত গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়ালৈকে, শদিয়ালৈকে মানে বি চেক্টৰ হাতীৰ খাদ্য ৰুই দিয়ে। ক'ৰ পৰা ক'লে? গোলাঘাটৰ পৰা শদিয়ালৈকে বি চেক্টৰ সিহঁতে নদীয়ে খাই ঘূৰি ফুৰিব। এনেইতো আমাৰ মাটি নাই। গতিকে ব্ৰহ্মপুত্ৰ চাপৰিবোৰৰ কথা কৈছে, তেওঁলোকৰ এই হাতীজনৰ ঘৰ নাই, জীৱনত সোমাবলৈ নিদিয়ে। এইটোদি আকৌ ঘূৰি যাব লাগে, পানী কৈ ব্ৰহ্মপুত্ৰলৈ সেইটোদি যাব না, ঘূৰি যাব নাই, এইটো মাজেদি যাব নোৱাৰি। দাদা এইখিনি কি খেৰ ন? কাটা হ'ল? নাকাটে এইবোৰ, ইয়াত কোনে কাটিব?
গৰু ম'হে খাব। হাতী এইটো হেৰি আছে, হাতী আহে ন? হাতী গড় এইবোৰতে থাকে আৰু হয়। হাতী সেই জাকটো আহে চাগে ন? হয়। ইয়াৰ বয়স 25 বছৰে হ'ল। কিন্তু 25 বছৰ হ'ল হয়, মই কথাটো কৈছোঁ পৰিকল্পনা কৰা এই 25 বছৰীয়া গছজোপা মানুহ ঘৰে যদি নিজে ৰুৱে, নিজে ব্যৱহাৰ কৰিব বা বিকিব কিবা অৰ্থনৈতিক দিশত লাগি, সি তেনেই কমটি মূল্যত বিকিব। আপোনাৰ ধৰক এইজোপা গছ বিকিলে 50,000 পাব লাগে, পাইছে 10,000তে বিকি দিছে। সেই মানুহৰ স্বাৰ্থটো সিদ্ধি হৈছে জানো? নাই হোৱা। আৰু পৃথিৱীৰ পৰা যিটো দিয়ে মানুহক, সেইটোৱে গছজোপাই যিটো দিয়ে সেইটো পইচা দিলেতো কিনিবলৈ নাপায়। নোৱাৰে, সেইটো আপুনি এইটো বিজ্ঞানীয়ে মানে হিচাপ কৰিছে কিমান কোটি টকা দিয়ে, কিন্তু কোটি টকা সেই পৰিকল্পনা আয়োগটোৱে ইয়াক যদি মানুহ ঘৰক উচিত মূল্যটো দি 3জোপা পুলি ৰোৱাই লৈ ইমান ফুট ডাঙৰ হোৱালৈকে এইজোপাই যিটো দি আছিলে সেই 3জোপা কিমান দিলেহে কাটিব পাৰিব। সেইটো মানে ডিপাৰ্টমেণ্টে ল'ব লাগে এই গছজোপা উচিত মূল্যটো। তেতিয়া সেই মানুহ ঘৰে গছ ৰুবলৈ কিয় ইচ্ছা নাযাব? ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ঢেৰ স্কিম থাকিলে কি হ'ব? পৰিকল্পনা ভুল নীতিৰ কাৰণে সেইবোৰ জনসাধাৰণৰ উপকাৰ হোৱা নাই। সদায় জনসাধাৰণৰ হেঁচা প্ৰয়োগ কৰিয়ে থাকে, সঁচাই মিছা। আচ্ছা, মই যদি কওঁ যে পৰিকল্পনাটো ঠিকে আছে, মানে প্ৰয়োগটো ভাল কৰা নাই। আপুনি এতিয়া সেই কথাটোৱে চিন্তা কৰক, বিজ্ঞানীসকলে কৰক বা আমি নিজে কৰোঁ, আমি এই গছজোপা দেখিলে মই উচিত মূল্যটো নাপাওঁ, তাৰ দ্বিতীয়জন ব্যক্তিয়ে পাব আৰু তৃতীয়জনেও পাব, কিন্তু ৰোৱাজনে নাপায়। এতিয়া ব্যৱহাৰ কোনে কৰে? সকলো মানুহে কৰিছে সকলো মানুহে, কিন্তু ইয়াক সংৰক্ষণ কৰি ইয়াক তাৰ বদলি কি ৰুইছে মানুহে, সেইটো ডাঙৰ চিন্তাৰ বিষয়টো। আৰু পৃথিৱীক যিটো দিয়ে সেইটো পইচা দিলে কিনিবলৈ নাপায়। আৰু পইচা দিবলৈ কিনি নোপোৱা বস্তু কিয় মানুহে কাটে? সেইটোতো ডাঙৰ কথা। সেই শিক্ষাটো ক'ত সোমাব লাগিব? এতিয়া এনভাইৰমেণ্টেল চায়েন্স, পৰিৱেশ বিজ্ঞানত সোমাব লাগিব। LP স্কুলত প্ৰেক্টিকেল কৰিব লাগিব। আদিম যুগৰ পৰা আমাকতো নিশিকালেই সংৰক্ষণ কেনেকৈ কৰিব। আমি আৰু সমগ্ৰ বিশ্বব্যাপী দাস হিচাপে ব্যৱহাৰ কৰিছোঁ। ইয়াকতো গঢ়া নাই। প্ৰকৃতিৰ ওপৰতে অন্যায়, প্ৰকৃতিৰ ওপৰত যিমান বেছি অন্যায় কৰিব লাগিছে, এতিয়া মানুহক অন্যায় কৰিব লাগি গৈছে। মানুহ নিজে নিজক কৰিছে, সেই একেটা আদৰ্শই লৈছে, সকলোৱে লৈছে, মানে গোটেই ব্যৱহাৰটো প্ৰয়োগ কৰিছে। ইয়াক আপুনি যে গাঁৱৰ মানুহক দুখৰ দি লাভ নাই, নগৰৰ মানুহক দুখৰ দি লাভ নাই, চবেই ব্যৱহাৰ কৰিছে মানে একে পৰ্যায়ত। সেইকাৰণে এইখন পৃথিৱীখন এনেকুৱা হৈছে। আমাৰ ভাৰতবৰ্ষত গছ গছনি আছেই, এতিয়া অন্যান্য দেশে ধ্বংস কৰাৰ পিছত ভাৰতত বহুত জেগা আছে, ইয়াত ৰাখিছে বুলি জানিছে। সিহঁতে ইয়াৰ পৰা মানে অক্সিজেনটো ল'ব বিচাৰিছে। সেইকাৰণে দেশী বিদেশী মানুহে ইয়াত চাই পইচা দিবলৈ মন কৰে অসমলৈ। তাক সৎ ব্যৱহাৰ কৰা নাই আমাৰবিলাকে। সেইটো সৎ ব্যৱহাৰটো কৰিব লাগিব। কাৰ্বন কেজিটোতে সিহঁতে মানে কাৰ্বন ডাই অক্সাইড উলিয়াই থাকিব, কিন্তু ইয়াৰ পৰা অক্সিজেনটো যোগান হ'ব। ইয়াত ৰোওঁ তাৰমানে গছ, তাত ৰুবলৈ জেগা নাই। কাৰ্বন কেজিত যে এতিয়া আপোনাৰ উত্তৰ ট্ৰাং ৰুটটোত মই যিটো দেখিছোঁ ধেমাজিলৈকে, তাত অলপ গছ ৰুবলৈ জেগা আছেনে? ৰাস্তা কাণত সেইটোতো কৰা নাই। কিয় কৰা নাই? আৰু স্কিমবিলাকৰ পইচাটো কি কৰে? কোটি কোটি টকা আহে, কি কৰে? নকৰে। আৰু যি চামে কৰে পকেটত ভৰাই পইচা আৰু দেশৰ কাম নকৰে, নিজে যেনিবা নমৰিব। সেইটো আহকচোন, আমি কোন জগতে আহক। এই মোৰ ল'ৰা ছোৱালীটা এইটো ভেটিতে জন্ম। আপোনাৰ প্ৰতি পুৰণি ঘৰ নহয় জানো? পুৰণি ভেটিটো ইয়াতে আছে। বস্তুবোৰ চাই থাকিলেই মানে চাই থাকিবলৈ মন যায়, একো দুখ বেদনা নাহে। আচ্ছা, আপোনাৰ এই যে গৰু আপোনাৰ কিমান খালে? 85টা খালে। গৰু খোৱাটো দেখিলে আপোনাৰ কেনে লাগে? নহয়, আপোনাৰ যিটো গৰু নাখায়, ফটো মানে এটা মোৰ ভিতৰত ভাল গৰু এটা বাছি লৈ যাওঁ।
কেমেৰা কম্পিউটাৰ মানুহৰ ভাল বস্তু খাবলৈ মন নহয় আপোনাৰ এইটো খাব পোহনীয়া বাঘৰ নহয় জীয়াই থকা 33 কোটি দেৱতাৰ সি আৰু তাকো বাচি সেইকাৰণে সি দেৱতাৰ নিজে বাচি কোনে বাধা দিব আৰু আমাৰ ইয়াৰ মানে মোৰে নহয় সকলোৰে খায় বেয়া নাপায় মানে বাঘে গৰু খালে এই ইয়াতে বাঘে গৰু খালে শগুন আছে শগুন কাউৰী আছে যেতিয়া গম পালে আৰু গতিকে এই শগুনৰ সংখ্যাটো কমি গৈছে পৃথিৱীত ভাৰতত ইয়া 60টা আছিলে 2টা মৰি গ'ল যোৱা শগুন আছে 58টা আছে আপুনি হিচাপ কৰিছে পুৰা হিচাপ কৰোঁ আমি তললৈ পৰিলে পাৰে ৰাফ এটা হয় নোহোৱা বস্তুটো পহু আহিছেগৈ কিমান ভাল লাগিছে পহু কিমান আছে বুলি ক'লে পহুটো বহুত শতাধিক কিমান পহু আছে হিচাপ নাই আৰু ছাগলী পহুটো বেছি আছে আৰু ফুটুকা ফুটুকি আছে ৰঙাটো আছে হৰিণ নাই ন হৰিণ আছে ডাঙৰ শিঙটো নাই আছে আছে ডাঙৰটো আছে 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 এই শিং এটা মোৰ তাতে বাঘে খোৱা লতাত পাক খাই যেতিয়া হৰিণাবোৰ বাঘ আছে ন কেইবিধ আছে বুলি ক'লে আপুনি হৰিণ ছাগলী পহু আৰু ফুটফুটীয়াটো আছে তাৰপিছত ডাঙৰ শিঙালটো সেইটো আছে মানে তিনিবিধ আছে তিনিবিধ আছে আকৌ শহাপহু আছে শহাপহুটো থাকিবই কেটলা পহু কেটলা পহুটো নাই নাই ন শহাটো থাকে শৰপহু চৰপহুবিলাক নাই শৰপহুটো নহ'ব বাঘৰটো সেইটো বাঘে আৰু সাপটো চব আছে ন চব আছে আপুনি যে সাপৰ কথাটো যে কৈছে যে সিদিনাখন যিটো ক'লে আপুনি এই কিমান সাপ মৰা দেখিছিলে শতাধিক সাপ আৰু এই জাপ আছে এনেকুৱা বহুত মেটেকাৰ জাপ খৰিয়ে চৰিয়ে গোট খালে বালি উত্তাপে জেঠমহীয়া মৰিছে জেঠমহীয়া মানে 16 বছৰমান 14-15 বছৰ হৈছে আৰু এতিয়া মনত বেয়া লাগিছে আমিও জানো নমৰিম এনেকৈ তাত তেতিয়া দেখি গৰুবিলাক পানীত নামি এবুকু আছে গৰমত আৰু কুকুৰকেইটা নামি শুই আছে পানীত মুখখন উলিয়াই ইমান গৰম তাৰমানে এইটো মানে 1979 চনৰ হয় এতিয়া আপুনি সেইখিনি কথা কৈ পেলাই কাক ক'লে গাঁৱৰ মানে আমাৰ দেউৰী সম্প্ৰদায় মানে ইয়াৰ পৰা আপোনাৰ 5-6 কিলোমিটাৰ আছে আৰু মোৰ গৰু প্ৰায় ক'লোঁ যে সাপবোৰ মৰি গ'লেও ইমান সাপ মৰিলে কি হ'ব তই অকৰা একো নাই পৃথিৱী আটাইতকৈ ওখ ঘাঁহটো বোলো এইটো বা কি বোলে বাঁহ ক'ত পাম ইমান বোলে আমি দিম নহয় 50টামান তেওঁ ক'লে আপোনালোকে বোলে তই বাঁহ ৰুলেচোন বাঁহ ৰুলে ছাঁ পৰিব সাপবোৰ নমৰে চৰাই চিৰিকটি বহিব গৰু চৰু জীয়াব এইটোকে কয় 25টা বাঁহ দিলে 50টা মুঢ়া দিলে সেই তেনেকৈ ৰুই সেইখন ঘেৰি দিলোঁ সেইখন ঘেৰি পেলাই তাৰ মাজতে যিবোৰ জাপ আছিলে নহয় সাপ চাপ মৰা ৰঙালাও ৰুই দিছিলোঁ মাজত গোবৰ দি তো গছজোপা বান্ধনত থাকি গ'ল ফটাফট ডাঙৰ হৈ গ'ল বাঁহো হ'ল হেৰি আৰু আমাৰ পোক আনিছোঁ বুলি যে কৈছে ৰঙা পোক মানে এইটো আপোনাৰ আমদলি পৰুৱাটোতো পানী খাটিব নাজানে তাৰপৰা ইয়াত এৰিব লগা হৈছে আৰু উইটোতো আহিব নোৱাৰে ইয়াত থাকি যাব আৰু উইটো থাকিলে কি হয় আবুৰুকাটো উঠে মুখৰ কৰে আৰু পানীটো বাঢ়িলে হৰিণাবিলাক তাত থাকিব পৰা সাপবিলাক তাত থাকিব পাৰিব চেল্টাৰ চেণ্টাৰ তাৰ পিছৰ বছৰত মানে সাপ মৰা নাই লাহে লাহে আৰু এতিয়া আপোনাৰ বিভিন্ন পৰ্যায়ৰ সাপ আৰু সাপে সহায়ে কৰিছে ৰঙালাও ৰুলে নিগনি খাবলৈ তাতে ৰখি থাকে পেটত সোমাই খায় সাপে এতিয়া সহায়ে কৰিছে তেওঁলোকৰ হেৰি খাদ্য আচ্ছা ইয়াত তেতিয়া মানে গছ নাছিলে নাই একদম শুকান বালি এইবিলাক আৰু এই মানে এইটো এটা দ্বীপৰ নিচিনা নহয় গোটেই এটা দ্বীপ আৰু সিফালৰ ওচৰত কাৰ্বি চাপৰ দ্বীপ কাৰ্বি চাপৰ তাত সীমা আছে এইটো মানে যোৰহাটৰ ৰেভিনটো লয় কিবা নদী আছে নেকি আছে এই সুঁতিটোৱে গৈছিল আপুনি যে তেতিয়া যে গুচি আহিছিল তেতিয়া ঘৰলৈকে কানেকশ্যন নাছিল নেকি মানে হেৰি ঘৰত মই পঢ়িছিলোঁ বালিগাঁও অঁ কেঁচুৱা কালত মানে LP স্কুলত য'ত পঢ়িছিলোঁ তাত মানে ওচৰতে এজন বিজ্ঞানীও আছে কৃষি বিশ্ববিদ্যালয় আৰু মই য'ত থাকিছোঁ এইজন জৰ্জ কৌটৰ মানে প্ৰেছফাৰ আছিলে তেওঁলোকৰ শিক্ষাটো বামুণ সম্প্ৰদায়ৰ মানুহটো বৰ উচ্চ খাপৰ আৰু এইবোৰ শিক্ষা আৰু মোক সদায় মানে শিকায় এই
যদু বেজবৰুৱা ডক্টৰ যদু বেজবৰুৱা তাৰমানে এই কৃষি বিজ্ঞান কৃষি বিজ্ঞানী অৱসৰ হ'ল কিন্তু তেওঁলোকৰ সেই আদৰ্শবিলাক বেলেগ ধৰণৰ অঁ সেই তাৰপৰা আপুনি পাইছিল আৰু তাৰপৰা বহুত মানে সহায় সহযোগ উৎসাহটো পইচা পাতি আমি প্ৰেৰণা যিটো দিয়ে আপুনি সৰুতে যদু বেজবৰুৱাহঁতক লগ পাইছে হয় আৰু কাক ক'লে আৰু এল পি স্কুলৰ ঘৰৰ মুখতে যে আৰু এগৰাকী কৈছিলে অনিল বৰঠাকুৰ অনিল বৰঠাকুৰ তেওঁ ডক্টৰ নেকি? নহয় পেছকাৰ কৈছে যদু কি কৰিলে বেজবৰুৱা ডক্টৰ যদু তেওঁ কি তেওঁ আমাৰ কৃষি বিজ্ঞানী নে কৃষি বিজ্ঞান এতিয়া অৱসৰ হ'ল আৰু বুজিছোঁ মানে নিজৰ পৰা আৰু কি বুলি ক'লে অনিল বৰঠাকুৰ আমাৰ যোৰহাট কোৰ্টৰ পেছকাৰ কৰে আৰু তেওঁলোকে প্ৰেক্টিকেল যিবোৰ কৰিছে তেওঁৰ মনোহাৰী ধানটো হেৰিত ডিগ্ৰীত পাইছে সেইটো খেতিটো কৰিবলৈ শিকায় আকৌ চাবলৈ যাওঁ আকৌ নাৰ্চাৰীত হ'লে তাক চাবলৈ যাওঁ আপুনি ইয়াতে লগাবলৈ আহে তেতিয়া ঘৰলৈ যোৱা নহয় নেকি মই নাযাওঁ ঘৰ মোৰ ঘৰ ফুলনিত আছে মই নগ'লোৱে আৰু ফুলনি অঁ মাজুলী ফুলনি মই নগ'লোৱে তাত জন্ম আমাৰ তাতে মাজুলী ইয়াত আছিলে এৰচন হোৱাৰ পিছত এইখন গাঁও আছিল তাৰমানে এইখন নিমাতী গাঁও এখন আছিল মানে নদী পাৰ হৈ নহয় নদীখন ইয়ালৈকে নাছিলে নাছিলে অঁ পিছত এৰচন কৰি খুৱাই লৈ গ'ল তেওঁলোক ফুলনিলৈ গুচি গ'ল চব মানুহ গুচি গ'ল এতিয়াও আছে চাগে কিয় আছে এইটোতে মানে হেৰি ৰেভিনিউ বৰ্ডত মাতিছিলে মৌজাতে এতিয়া হিতেশ্বৰ দিনত এইটো মহকুমা ডিক্লাৰ দিলে দক্ষিণৰ কাঠগড়া লোহিতৰ আৰু এইটো কি দক্ষিণৰ কাঠগড়া আমাৰ ককিলামুখৰ গাঁও ইফালৰ কাঠগড়াটো লোহিতটো সেইটো ইয়াৰ যিমান চৰ্চা কৰিটো মাজুলী মহকুমা মানে 97,443টা ভোটতে মহকুমা ডিক্লাৰ দিছে এনেইতো 1 লাখৰ জনজাতি বুলি 1 লাখ লাগেই কিন্তু 1 লাখৰ তলতহে দিছে তেতিয়া এইটো ৰেভিনিউ বৰ্ড কাজিয়া হ'লে ৰিজাৰ্ভটো পাই লাগি গ'ল মই লগাই দিলোঁ যে হেৰি নহয় আপুনি চিন্তা কৰকচোন বাৰু এই হাবিটো কৰিছোঁ আকৌ এতিয়া পুনৰ সংস্থাপত আমি গছ পুলি ৰুইছোঁহে এতিয়া 2002 চন ছ'চিয়েল ফৰেষ্টক মাটি আনিছোঁহে মাটিটো সংৰক্ষণ কৰিবলৈ কৈছোঁ আকৌ লাগিলেই খেল 96 ঘৰ সংস্থাপন এতিয়া লিখি ল'বলৈ ক'লে ভাৰতৰ সংবিধান উলংঘা কৰি মাজুলী মহকুমাৰ SDCয়ে আমাৰ বৃক্ষৰোপণৰ ওপৰত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে বৃক্ষৰোপণৰ ওপৰত তেনেকৈ যেতিয়া ক'লে মানে দিগন্ত বৰুৱা ছাৰ আছে গোলাঘাটত থাকে আহি পেলাই ক'লে DCক ক'লে যে আপুনি এবাৰ ফাঁচি দিয়ে নে দুবাৰ দিয়ে মানে তেনেকৈ একে ৰাতিৰ ভিতৰতে ট্ৰেন্সফাৰ হৈছে সেই SDCয়ে হেৰি চাকৰি কৰিবলৈ মন আছে যদি তাৰপৰা আজিয়ে যোগ তেনেকুৱাৰ পৰা সেইবোৰ হাংগামা কৰিয়ে ৰখা নে SDCজনী বৰ খেচৰা আছিলে এতিয়া তেনেকুৱাবিলাক প্ৰশাসনকে চাবনে জনসাধাৰণতে এইটো গছ গছনি বেয়া বেয়া আছে সেইবোৰে মানে দেশক ভাল পোৱা মানুহেই নাই সদায় অন্যায় অত্যাচাৰ সদায় কটা মৰা আৰু গছ কটা মানুহটো সদায় মানুহ নাকাটে কি কৰিব হয় প্ৰকৃতিক যেতিয়া ধ্বংস কৰিবলৈ সদায় কাটে সেইবিধ মানুহে কি চিন্তা কৰিব দেশত এইটো হৈছে কোৱাচোন কোৱা কৰে আইন কানুন বনাই একোৱেই লাভ নাই আপোনাৰ আইনে একো কৰিব নোৱাৰে আইনে কি কৰিব আইনক সুৰুঙা দেই ভাৰতীয় সংবিধানত সেইকাৰণে এই শিক্ষাটোক অগ্ৰাধিকাৰ দি এনভাইৰমেণ্টেল চায়েন্স পৰিৱেশ বিজ্ঞানটোও কৰিব নহয় অসমৰ হাবিত থাকিব লাগিব কেনেকৈ থাকিব অসমৰ জলবায়ুত তেওঁৰো আমাক মানুহৰ শৰীৰত দিছে উশাহ নিশাহটো কাৰণ ক্লাইমেটটো পৃথিৱীত কাৰো লগত নিমিলেতো প্ৰত্যেকটো অসমত থকা গছ গছনি অসমত থকা জীৱ জন্তুবোৰ আমাৰে অংশীদাৰ আমি তেতিয়াহে জীয়াই থাকিব ইয়াৰ পৰা যদি পৃথিৱীৰ পৰা দুটাও যদি গৈছে আমাৰ বেমাৰ দুটা বেছি হৈছে সেইকাৰণে অসমৰ সন্তানে অসমৰ জলবায়ু অসমৰ বতাহক ভাল পাবই লাগিব আৰু এনেই পৃথিৱী বিখ্যাত জন্তুটো ইয়াত থকাকৈ নাই তাকে মানে চবতে গড় শেষ হ'ল সেই কাজিৰঙাতে থাকি গ'লগৈ গতিকে আমি অসমক ভাল পাবই লাগিব আৰু নেচাৰেল যিটো বতাহ ইয়াৰ হাৱা সেইটো আমি অসমৰ মানুহে পাব পাৰিব অন্যটো পাব নোৱাৰে অন্য দেশতো নাই এতিয়া পেৰিছ আৰু ছুইজাৰলেণ্ডলৈ যিটো হেৰি আছে ডিষ্টেঞ্চ হয় আটক ধুনীয়া যে এনেকুৱা জীৱ বৈচিত্ৰ নাই নহয় তলত আৰু পেৰিছৰ পৰা ছুইজাৰলেণ্ডলৈ যাওঁতে মাজত
নাই আমাৰ ইয়াৰ নিমাতী ঘাটৰ পৰা মাজুলী যাওঁতে ইয়াৰ মাজত যিমান জীৱ বৈচিত্ৰ আছে পৃথিৱীত কোনো দেশত নাই। নাই এতিয়া আপুনি যাব চাব যোৰহাট ডিষ্ট্ৰিক্টটো ইয়াক সুন্দৰকৈ কালি গঢ়িব জনা নাই, সংৰক্ষণ কৰিব জনা নাই। ভুলটো সেইটো, সেইকাৰণে CM-ক কৈছোঁ, সেইদিনা গালিও দিছিলোঁ। হা ঠিক আছে হা না আপোনাৰ আকৌ এদিন মিটিং পাতিম ইয়াত। আপুনি ক'ত পালে আপোনাক? চাকে জানো দিল্লীত আছোঁ মই, বোলো আপোনাক লগ কৰিব নোৱাৰি, মোৰ প্ৰগ্ৰেম 3 মাহ আগতে বুকিং, 15 দিন দিল্লীতে আছোঁ। আপুনি কালি ফোন কৰিলে মই লগ কৰিব পাৰিম? মই নোৱাৰিম। 20 তাৰিখে ফ্লাইট আছে। দ্বিতীয় কৃষ্ণকান্ত সন্দিকৈ VC আছে যে কৃষ্ণ সন্দিকৈ, কোনোবা আহিছে প্ৰাইম মিনিষ্টাৰ, মইতো নোৱাৰোঁ, মোৰ ব্যস্ততা আছে। গতিকে দ্বিতীয় কৃষ্ণকান্ত সন্দিকৈ বুলি কৈছোঁ, CM-ক লগ ধৰিবলৈ সময় দিব পৰা নাই। তাৰপিছত আকৌ মাতিলে, মই বোলে 22 তাৰিখে যোৰহাট পাম। 22 তাৰিখে 25 তাৰিখে মাতিছে নহয়, SP বাইদেৱে কৈছে, এডিচনেল উপায়ুক্তই কৈছে, DFO কৈছে তোমাক CM-এ মাতিছে, লগ পাব কৈছে। মই বোলো লগ পাবলৈ বহুত হাংগামা, পাৰ্মিশ্যন ল'ব লাগে নহয়। আহিবাচোন আহিবা। তোমাক গ'লো আৰু গ'লোতে আৰু হেৰি পুলিচকেইটাক ক'লোঁ বোলো হেৰি নহয় মই আহিছোঁ বুলি কওকচোন। আপোনাক একদম চিধা দিছপুৰত তাৰপৰা সোমাই আধা ঘণ্টা কথা পাতিলোঁ। তেতিয়া মানে সেইবোৰ গাইছোঁ মই বখলাটো যে যোৰহাটত আপুনি যদি আমেৰিকাৰ পৰা আহে নিমনগৰ চাবলৈ কেইজোপা দেখুৱাব? এজোপাও নাই নহয়। মানে নিমনগৰ তেওঁ মানে তেওঁ ঘোষণা কৰিছিল, পইচা পাতিও আহিলে নেকি? 1000 কোটি তাকৰ পইচা নহয়, সেইটো আমেৰিকাই মানে ঘূৰাই দিব নালাগে। কি ক'লে? তাৰপিছত আৰু আপুনি মহম্মদ বিন তুগলকক ৰুবলৈ দিয়াৰ কাৰণে গছত কাটিমাত গছ ৰুলে হয়নে? কাটি ৰুলে আপোনাৰ যা হ'ল গঁৰাল পুৰিলে পুলিও মৰি গ'ল, তাৰপৰা কি লাভ হ'ল? কি কৈছে? তেতিয়া আকৌ কৈছে আপুনি মই গোটেই বকা নিছোঁ 3 টকাত মানুহক চাউল খুৱাইছে, ঘৰ বনাই দিছে, পায়খানা ঘৰ বনাইছে, কিন্তু আপুনি সেই তাত যে প্ৰকৃতিৰ অৱদান আছে ঘৰবিলাকত আছিলে সেইটো আমি বিলুপ্ত কৰিছে। আপুনি পৰিৱেশৰ কথা নাজানে, মানে নজনাৰ দুখতে সেইটো কৰিলে আৰু মানুহখিনিক দুধৰ পচলা কৰিলে। এতিয়া জেৰা দিব জনা মানুহ এটাও নাই। 3 টকা চাউল হা, আৰু সি 3 টকাৰো কাম নকৰে। এতিয়া আপোনাৰ 3 টকাত 35 কেজি চাউলটো আনিবলৈ কোনোবাই 10 কেজি দামত বিকিব লাগিব, তেতিয়াহে সেই চাউলটো আনিব। আপুনি কি কৰিছে? ভাল কাম কৰিলে? সেইটো ভাল কাম কৰিছেনে? ভাল কাম কৰা নাই। সেই হাতী জুমৰ এই 115টা হাতীৰ খাদ্য নাই। আপুনি হাতীৰ বিষয়ে কেতিয়াবা চিন্তা কৰিছেনে? কৰা নাই। পৰিকল্পনা আয়োগৰ আপোনাৰ ভাৰত চৰকাৰৰে নাই, ভুল নীতিৰ কাৰণে সিহঁতে মানুহৰ ঘৰ খাইছে, কোটি কোটি টকা ফৰেষ্ট ডিপাৰ্টমেণ্টে ভৰিছে, কিন্তু তেওঁলোকৰ খাদ্যটো কিয় ৰুই দিয়া নাই? আপুনি দিয়াৰ আগতে মই স্কিমটো দিল্লীত দি থৈ আহিছোঁ। প্ৰত্যেক জিলাটোত উজনি অসমত সেই হাতীজুমৰ কাৰণে 20 হেক্টৰ যাতে পইচাটো আহিলে আপুনি আকৌ মহম্মদ বিন তুগলকক নিদিয়ে, সেইটো মনত ৰাখিব। বন মন্ত্ৰীক দূৰদৰ্শনৰ ইয়াত ডিৰেক্টৰ আহিছিল, মই কথা নাপাতোঁ। তেওঁলোক কৈছে, ডিৰেক্টৰে কৈছে আপুনি বন মন্ত্ৰীক কিবা অনুৰোধ, মই বোলো মই বন মন্ত্ৰীক অনুৰোধ কৰি এইখন গঢ়া নাই। তেওঁ কি দিব লাগে কি দিব নাই তেওঁ কাম। বন মন্ত্ৰী 5 বছৰে থাকিব, মোৰ এতিয়া 33 বছৰ 30 বছৰ হ'ল। এতিয়া মানুহে কোনবোৰ গছ কাটে কোনবোৰ গছ নাকাটে নহয় জানো? আমাৰ গছ কাটি কাটি মুকলি কৰাৰ কাৰণে উষ্ণতাটো বাঢ়িছে। গছ মানুহে নকটা গছো, ব্যৱহাৰ নকৰা গছো ৰুব লাগে। আহঁত জৰি বৰগছ এইবোৰ মানুহে নাকাটে, পূজা পাতে। তেতিয়া বৰ্ডাৰ এৰিয়াত যদি সেইবোৰ ৰুৱে, নাগালেণ্ডৰ ৰক অসমেও ৰক 1 কিলোমিটাৰ 1 কিলোমিটাৰ মানুহে কটা গছবোৰ ভিতৰত, আৰু যিটো গছ মানুহে ব্যৱহাৰেই নকৰে তাক কেলৈ মানুহে কাটি অসমৰ লোকচান কৰিব? আকৌ তেওঁলোকৰ স্কিমত বন মন্ত্ৰালয়ে তাত স্কিমেই নাই। আহঁত জৰি বৰগছৰ দামী গছৰ নাই, দামী গছৰ আছে, মানুহে চুৰ কৰিব পৰা গছবোৰ আছে তাত। সেইটো মানে পৰিকল্পনা আয়োগক মানে নিয়োগ কৰিবলৈ কৈছে, সেই প্ৰজাতিৰ গছ ৰুবলৈ। আমি উষ্ণতাটোহে ৰক্ষা কৰিব। তাৰমানে এই হাতীৰ মানে ইমান খাদ্যৰ অভাৱৰ কাৰণেই সিহঁতৰ এইবোৰ হৈছে, আৰু চব হাবি জংঘল কাটি সিহঁতৰ খাদ্যৰ অভাৱ। আৰু তেওঁ অৰুণাচলত থাকিব নোৱাৰে, তাতো সেইখন ডেমবোৰ বনাই মানুহ অকল পোহৰত থাকে। আগত নাহৰ গুটি জ্বলাওঁতে ভাল আছিল, এতিয়া মানুহৰ আধুনিকতা হ'বলৈ যাওঁতে পানীত ৰঙা নদীৰ পৰা ধৰি আপোনাৰ ডিপ্লঙৰ প্ৰজেক্ট যিবোৰ বনালে, পানীৰ তলত থকা জীৱ বৈচিত্ৰ চব চফা, একো নাই। আৰু এতিয়া চিয়াং ডিষ্ট্ৰিক্টত গৈছিলোঁ, চিয়াং ডিষ্ট্ৰিক্টত তাত যিটো লেভেলত পানীটো থাকিব লাগে
বহু তলত আছে পানীটো, তাৰ অৰ্থে তাত গছ উঠাবই নোৱাৰে এতিয়া ধেমাজিৰ পৰা গৈ। গতিকে সেইবোৰ প্ৰব্লেম নিজে নিজে পাইছে, মানুহে নিজে পাইছে। এইবোৰে প্ৰকৃতি ধ্বংস কৰিছে, প্ৰকৃতি ধ্বংস কৰিছে। ধ্বংস কৰাৰ কাৰণে সঘনাই বানপানী হৈছে, ধেমাজিত সঘনাই দুৰ্ভিক্ষ হৈছে, সঘনাই খৰাং ইয়াত বানপানীটো মানে একেচাতে এৰি দিয়েতো। পানী মানে এতিয়ালৈকে শুকান আচ্ছা, এই যে ব্ৰহ্মপুত্ৰখন যে খান্দিছে চৰকাৰৰ ফালৰ পৰা যন্ত্ৰ দি পেলাই যে বালি নাই, এপাচি শাক, এপাচি শাকত এটা জালুক, শুনিছে? ইয়াৰ বালিও ক'ত পেলাব, ক'ত পেলাব? এই পাতিবা জাহাজ চলা হ'লে হ'ল। আৰু একমাত্ৰ দুখ মাথাইবোৰ দিয়া আৰু জাহাজ বন্ধ কৰে। দিবতো মিডল পাৰ্চেণ্টেজ যদি ডিব্ৰুগড়ে জাহাজ চলে, ডিব্ৰুগড় ডিব্ৰুগড় আগতে চলিছে। আগত খনা দেখিছো নহয় বৰ জাহাজবোৰ ইয়াত থাকোঁতে, এই খানে আকৌ পুতেই ব্ৰহ্মপুত্ৰৰ লগত কি যুদ্ধ কৰিব? একো কৰিব নোৱাৰে। মানুহ যদি ভালকৈ গোটেই মাথাইও কাটি দিলে তেতিয়া নিজে অগভীৰভাৱে নিজে গ'লেহে যাব। এই মাথাউৰিবিলাক থকালৈকে এইখন আৰু বাম হ'ব। এতিয়া গাঁওবিলাক মাথাউৰিৰ ভিতৰত থকা গাঁওবিলাকৰ ব্ৰহ্মপুত্ৰ নৈৰ চকুত ওপৰত আছে, তেতিয়াহ'লে সি অলপ আৰু হেৰি হ'লে দিনে দিনে বামেই হৈ আছে। 2020 চনত আহিব, যোৰহাটৰ পৰা মাজুলীলৈ আপুনি নদী নাপাব, খোজকাঢ়ি যাব পাৰিব। এতিয়া যেনেকৈ আহিছে ট্ৰেক্টৰখন সেইটো পৰ্যায়। এই আজি 2 বছৰ আগত যিটো পানী ক'ত আছে নাৱলৈ, এতিয়াতো কোনটো বাঘৰ আছে? এইটো নখ আছে। আচ্ছা, নখটো ভুটা হ'লে কিমান দিনৰ আগৰ এইটো? এইটো আজি 15-20 এমাহ মানেই হ'ব। আচ্ছা, বেলেগ বেলেগ হেৰিটো আছে, অন্য গছতো আপুনি দেখিব আছে নিশ্চয় ন? অন্য গছত বৰকৈ নলয়, এজাৰ গছটো টান নহয়। এজাৰ গছত মানে সেই এজাৰ নখটো গছত টান মানে এনেকা চুইলে হয়। তাৰ এইটো জোঙা হৈ যায়। আচ্ছা আচ্ছা, এইবোৰ জঁপিয়াই জঁপিয়াই আৰু এই ডিটাৰজেণ্টবিলাক যে ইউজ কৰিলে